আজি মহালয়া ধৰালৈ নামি আহিল দুৰ্গতি নাশিনী দেৱী দুৰ্গা। দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো আজি পুৱা দেখা গ'ল মহালয়াৰ আনন্দ। এয়া টংলাৰ জালুকবাৰীত তৃতীয়বাৰ্ষিক মহালয়া উদযাপন। ওদালগুৰি জিলাৰ টংলাৰ অন্যতম যোগানন্দ সংগীত মহাবিদ্যালয়ৰ উদ্যোগত টংলা মডেল হাইস্কুলৰ সহযোগত মডেল হাইস্কুলৰ চৌহদত বুধবাৰে তৃতীয়বাৰ্ষিক মহালয়া উলহ মালহেৰে উদযাপন কৰা হয়। দুৰ্গতি নাশিনী দুৰ্গা ধৰালৈ আগমন ঘটা উপলক্ষে আয়োজন কৰা ব্যতিক্ৰমী মহালয়া অনুষ্ঠানত পুৱা ৪ বজাৰ পৰা কেইবাহাজাৰ দৰ্শকৰ সমাগম হোৱা পৰিলক্ষিত হয়। দুৰ্গা দেৱীৰ আগমন আৰু দুষ্ট দমন অৰ্থাৎ অসুৰ বধ শীৰ্ষক গান সুন্দৰভাৱে প্ৰদৰ্শন কৰে যোগানন্দ সংগীত মহাবিদ্যালয়ৰ মডেল হাইস্কুলৰ শিল্পীসকলে। উল্লেখযোগ্য যে বুধবাৰে পুৱা যোগানন্দ সংগীত মহাবিদ্যালয়ৰ শিক্ষাৰ্থী ৰংঘা বছৰ আৰু ভজন চৰকাৰৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে আৰম্ভণি হয় মহালয়াৰ বৰ্ণাঢ্য কাৰ্যসূচী। पंचम स्कंद माते की सप्तम का क्या है नित्य নবদুর্গার সাথে উত্তরীয় সকলে নবদুর্গার সাথে যোগানন্দ সঙ্গীত বিদ্যালয়ের প্রচেষ্টায় আমাদের এই অনুষ্ঠান নবদুর্গা চন্দ্র আশীর্বাদ। নমস্কাৰ, মোৰ নাম লাকি সেন। মই যোগানন্দ সংগীত বিদ্যালয়ৰ পৰা পাৰফৰ্মেঞ্চ কৰিছোঁ আজি। আমাৰ এই পাৰফৰ্মেঞ্চ আমাৰ মিছ চবে 3 বছৰ ধৰি কৰি আছে আৰু বহুত ধুনীয়া হয়, বহুত মানুহ আহে আৰু আমি মডেল হাইস্কুলতে 3 বছৰ ধৰি কৰি আছোঁ। বহুত ভাল লাগে। এইটো এটা বহুত প্ৰিচিয়াছ মুমেণ্ট হয় যে আমি চেলিব্ৰেট কৰিব পাৰোঁ। মহালয়াটো যোনে জানে বা যোনে নাজানে, এইটো মানে এটা বহুত বেলেগ বস্তু। আমাৰ বেংগলীহঁতৰ কাৰণেও বহুত ইম'শ্যন, এছমিছহঁতৰ কাৰণেও বহুত ইম'শ্যন, চবৰ কাৰণে এটা বহুত ভাল ইম'শ্যন হৈ আছে। বহুত ভাল লাগে এইটো চেলিব্ৰেট কৰিব আৰু মই বহুত হেপ্পী যে মোক এইটো ৰোল দিছে মিছহঁতে চবে। আৰু বাছ এইটোৱে ক'ম যে বহুত ভাল লাগে আৰু টংলাৰ ৰাইজসকলকো বহুত ধন্যবাদ যে মোক অসুৰক আৰু আমাৰ পুৰা কমিটিক ইমান মৰম ইমান সন্মান দিয়াৰ বাবে বহুত ধন্যবাদ। পুরা হলো যোগানন্দ সঙ্গীত নৃত্য বিদ্যালয় আর টংলা মডেল হাই স্কুল একত্রে প্রোগ্রামটা করছে। আমরা যেন আরো ভালো করে করতে পারি, সামনের বছর যেন আরো সবার সহযোগিতা হোক বা উপস্থিতি হোক, আরো যেন বেশি করে করতে পারি না, এটা আমরা কামনা করি। অসংখ্য ধন্যবাদ এত সুন্দর একটা পরিস্থিতি বানানোর জন্য। সবাই এত সুন্দর সহযোগিতা করেছে আমাদেরকে না, এটার জন্য অসংখ্য ধন্যবাদ সবাইকে। টংলা মডেল হাই স্কুলৰ আৰু যোগানন্দ সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে একত্ৰে যিটো মহালয়াৰ অনুষ্ঠান হ'ল, এই অনুষ্ঠানত আমি টংলা মডেল হাই স্কুলৰ পৰা সকলো ইয়াতে অংশগ্ৰহণকাৰী সকলোকে আমি ধন্যবাদ জনাইছোঁ। তথা যিসকল মহিলাই এই অনুষ্ঠানটো গোটেইখিনি মহিলাই এৰেঞ্জ কৰিছে, ইয়াতে কোনো পুৰুষৰ প্ৰত্যক্ষ অৱদান নাই, সকলোৱে সহায় সহযোগ কৰিছে। আমি স্কুলৰ তৰফৰ পৰা যিমান পাৰোঁ আমি সহায় কৰিছোঁ। এটা ধুনীয়া আধ্যাত্মিক মনোভাৱেৰে সকলোৱে ইয়াতে আহিছে। সকলো আপোনালোকে দেখিছে, সকলোৱে শান্তিপূৰ্ণভাৱে আজিৰ এই অনুষ্ঠানটো উপভোগ কৰিছে, আমি ভাল পাইছোঁ। আগন্তুক দিনবোৰতো এনেকৈ সকলো ৰাইজে সহায় সহযোগ আগবঢ়াব আৰু ইয়াতকৈ ধুনীয়া প্ৰগ্ৰাম এটা আমি ইয়াতে দেখিবলৈ পাম। কাৰণ কি ল'ৰা উঠি অহা চামখিনি তেওঁলোকৰ যিখিনি সুপ্ত হৈ থকা প্ৰতিভা, সেই প্ৰতিভাখিনি ৰাইজৰ আগত দাঙি ধৰিবৰ কাৰণে এইটোৱে এটা মানে ষ্টেজ বুলি ক'ব লাগিব। কাৰণ কি আমি জনা নাছিলোঁ,
আজি দুৰ্গা কোন হৈছে, কোন অসুৰ হৈছে বা লক্ষী হৈছে বা কালী হৈছে বা নৱদুৰ্গাৰ যিসকল প্লেয়াৰ্ছ আছে তেওঁলোকক আমি জনা নাছিলোঁ, কিন্তু তেওঁলোকৰ যিখিনি প্ৰতিভা আজিৰ এই মহালয়াৰ মাধ্যমে তেওঁলোকৰ প্ৰতিভাখিনি সকলোৱে চাব পাৰিছে। হয়, মোৰ নাম শ্ৰী মিণ্টু হুৰ, মোৰ ঘৰ টংলা নবীনপল্লী। এই অসুৰ ৰোলটো মই ইয়াৰ আগতে বহু বছৰ এবাৰ কৰিছিলোঁ, তাৰ মাজতে মই বহুত দিন কৰা নাছিলোঁ, কিন্তু এই বছৰ কৰি মই টংলা ৰাইজৰ সঁহাৰি পাই ভালে মানে মোৰ ভাল লাগিছে বহুত, আৰু তেওঁ ৰাইজে বহুত আমাক সহায় সহযোগিতা আগবঢ়াইছে। আৰু ইয়াৰ আগতে মই এবাৰ কৰিছিলোঁ মোটামুটি আজিৰ পৰা প্ৰায় 7-8 বছৰ আগত লখিমপুৰত, তাৰ আগত মই আগতে কৰা নাছিলোঁ। আৰু আপুনি হেৰি নাটক বা অভিনয় এনেকুৱা কৰি থাকে? তেনেকৈ ধৰক আমি এনেকৈ নাটক অভিনয় প্ৰায় কৰা নহয়, কাটচিত কেতিয়াবা ধৰক কিবা এটা প্ৰগ্ৰাম ওলালে কোনোবাই মাতিলে তেতিয়া আমি যাবলগীয়া হয়। মানে নৱপ্ৰজন্মক কি জনাব এই সম্পৰ্কত? নৱপ্ৰজন্মক এটা কথাই ক'ম যে তেওঁলোকে এইবিলাক কাৰ্যকলাপত নৃত্যকলা ভাওনা এইবিলাকত সদায় আগবাঢ়ি আহক, তেওঁলোকে নতুন নতুন বস্তু শিকক, কাৰণ এইবিলাক বস্তু আমাৰ মাজৰ পৰা লাহে লাহে নাইকিয়া হৈ পৰিছে। এই বস্তুবিলাক আৰু আগবাঢ়ি যাব লাগে অসমত। গতিকে নৱপ্ৰজন্ম এইটো কথা ক'ম, তোমালোকে চবেই আহা, বস্তুবিলাক চোৱা কেনেকৈ কি কৰে নকৰে, আৰু বস্তুখিনি তোমালোকে কৰি আগবাঢ়ি যাব লাগে।